য'ত বাঘৰ ভয় তাতে ৰাতি হয় মানুহে কথাষাৰ কোৱাটো সত্য হয় কাৰণ মই যোনটো জেগাত গৈছিলোঁ সেই জেগাত আজি মই যাব নোৱাৰিলোঁ প্ৰায় ৩,০০০ মানহে মই পইচা ভৰিবলগীয়া হ'ল আৰু এই অৱস্থা চখ ট্ৰেক্টৰৰ এই অৱস্থা সকলোকে মই এটা ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। কালি ৰাতি ডিব্ৰুগড় ঘৰলৈকে আহিছিলোঁ মই ভাইটি 4জন মা আৰু ভণ্টি আৰু এফালে আমাৰ ভাইটি এজনে শুই আছে। দুজন ভাইটি বাৰু উঠিলে মানে গাঁও ঘৰটো ঘৰ বনাই থকা হৈছে তাৰ কাৰণে ডিব্ৰুগড় ঘৰৰ পৰা ইটা লৈ যাম বুলি ভাবিলোঁ আৰু এফালে ভাইটিক কামত লগাই দিছোঁ। টাইলছটো বোলো খুব ধুনীয়াকৈ চিকচিকীয়াকৈ চাফা হ'ব লাগিব তাৰ কাৰণে পূৰা মোহাৰি কুকাৰি আছে আৰু এফালে মানে মা আৰু ভণ্টিয়ে মানে চাহ তাহ বনাই আছে আৰু আমি চাহ তাহ খাই মেলি ৰেডি। সিজন ভাইটিক চাবলৈ গৈ আছোঁ মানে ভাইটি এজন মানে উঠাই নাই মানে এফালে শুই আছে আৰু এইজন ভাইটিয়ে মানে তাক জোকাই আছে মানে উঠ মানে দিনৰ 8টা 9টা বাজি গ'ল বোলো উঠিব লাগে আৰু সেইজন ভাইটিয়ে মানে একদম দিনৰ মানে 12টা 1টালৈকে মানে শুই থাকে মানে তাকে কম্বল চম্বল টানি মেলি মানে জোকাই উঠাই আছে আৰু এফালে মই ৰোপণ কৰা অমিতা এফালে নাৰিকল খুব ধুনীয়াকৈ গুটি চুটি লাগিছে আৰু মই গাঁও ঘৰটো মানে কল আঙুৰ আৰু বহুতখিনি মানে যি লাগে মানে ফল মূল যি লাগে মানে সেইকেইটাই পাব মানে গোটেইখিনি ৰোপণ কৰি থৈছোঁ মই য'ত থাকোঁ মানে সেইবিলাক বস্তু মানে ৰুই ভাল লাগে আৰু কালি ৰাতি প্ৰায় 11টা 12টামান বজালৈকে কাম কৰিলোঁ। 500মান ইটা পেলালোঁ ছটাৰ ওপৰৰ পৰা আজি আৰু 500মান পেলাম 1000মান ইটা হৈ যাব 1000 মানে লৈ যাম আৰু শুই থকা ভাইটিজনো উঠিলে আৰু সিও মানে হাতত বেলচা লৈ মেলি কামত লাগি গ'ল আৰু এফালে ভাইটিহঁতে লাগি গ'ল আৰু এফালে মানে গোটেইখিনি ইটা চিটা পেলাই মেলি গাড়ীত লোডিং কৰিলোঁ আৰু লোডিং চুডিং কৰি মেলি গোটেইখিনি কমপ্লিট হৈ গ'ল। কিন্তু এই অৱস্থা গাড়ীৰ পিছফালে চকাটো ফচি থাকিলে এতিয়া আমি কৰোঁ কি গাড়ীখন নোলায়। ড্ৰাইভাৰে কৈছে যে কি এই গোটেইখিনি মানে আকৌ ইটাখিনি খৰিখিনি আকৌ গোটেইখিনি খুলি নমাব লাগে। একদম আমাৰ মাথা বেয়া এবাৰ লোডিং কৰোঁতে 2-3 ঘণ্টামান লাগে উপায় নাই সেইকেইটা গোটেইখিনি কমপ্লিট হৈ মেলি এতিয়া গাঁও ঘৰলৈকে বুলি ওলাইছোঁগৈ মই আৰু সেই শুই থকা ভাইটিজনে গৈ আছোঁ কিন্তু আকৌ এই অৱস্থা স্কুটি মানে হঠাতে মানে ষ্টাৰ্ট বন্ধ হৈ গ'ল। আকৌ প্ৰায় 9-10 কিলোমিটাৰমান গুচি আহিলোঁ ডিব্ৰুগড়লৈকে আৰু কইল নে কি বনালে জানো 3000 মান গ'ল মানে উপায় নাই এতিয়া যাওঁগৈ আকৌ ঘৰলৈকে গাড়ীখন গ'লগৈ পালেগৈ হ'বলা এই অৱস্থা যন্ত্ৰ মন্ত্ৰ খতম।